নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কাৰণ ৰাজ্যত আজি কিমান লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানে এই ভাইৰাছৰ মৃত্যুক খবৰ দিবলগীয়া হৈছে আৰু যিহেতু কৰোনা ভাইৰাছৰ ওপৰত ইতিমধ্যে আক্ৰান্ত আৰু মৃত্যুৰ ওপৰত লক্ষ্য ৰাখি সকলো SOP সালসলনি কৰি থকা হয় ৰাজ্যত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে স্পষ্টভাৱে আৰু আজি দিনটো ৰাজ্যখনৰ কোভিডৰ পজিটিভিটি হাৰ 2% ওপৰতে আছে ফলত ৰাজ্যৰ কোভিডৰ পৰিস্থিতি পুনৰ অনুমতি ইতিমধ্যে আশংকা প্ৰকাশ হৈ উঠিছে আৰু আজি দিনটো ৰাজ্যত 26 গৰাকী লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ 2289 গৰাকী লোক আক্ৰান্ত হৈছে আৰু এই সময়ছোৱাত আজি 24 ঘণ্টাত ইতিমধ্যে 1,07,729টা কোভিড পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছিল আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত ইতিমধ্যে কৰোনাৰ আক্ৰান্ত কমিবলৈ পাইছে কিয়নো যোৱা দুদিন ধৰি 200 ওপৰত আছিল কিন্তু আজি 181 লৈ কমি আহিছে আৰু কোভিডৰ পজিটিভিটি 2.25% হৈছে আৰু অতিকৈ ভাল খবৰটো হৈছে যে এই সময়ছোৱাত ইতিমধ্যে সুস্থতাৰ হাৰ হৈছে 94.64% ইতিমধ্যে লোক ঘৰলৈ উভতিছে সুস্থ হৈ ইয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্যৰ লাখ লাখ কৰ্মচাৰী ইতিমধ্যে দৰমহা আৰু ডিএ বৃদ্ধি কৰাৰ সন্দৰ্ভত বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত আৰু তাৰ লগতে 1.2 কোটি চৰকাৰী কৰ্মচাৰী ৰাজ্যৰ লগতে কেন্দ্ৰীয় সকলো কৰ্মচাৰীকে ডিআৰ সন্দৰ্ভত লোৱা হৈছে বৃহৎ সিদ্ধান্ত আৰু কৰ্মচাৰী আৰু পেঞ্চনৰ ডিআৰ সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত আৰু আজি ডিআৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ গৈ আছে কেন্দ্ৰীয় আৰু ৰাজ্যৰ সকলো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগতে আজি স্থগিত কৰা হৈছিল কিন্তু আজি উল্লেখ কৰা অনুসৰি 26 জনতে কেবিনেটৰ সচিবৰ অধ্যক্ষতা বিত্ত মন্ত্ৰালয় আৰু নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচিলেভেট আৰু মিছনাৰী বৈঠকত ছেপ্টেম্বৰ মাহতে ডিএ প্ৰদানৰ কথা উল্লেখ কৰা হৈছিল কিন্তু কালিলৈ অনুষ্ঠিত হ'বলগীয়া উল্লেখ কৰা হৈছে আৰু এই কালিলৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পাছতে ইতিমধ্যে এই সিদ্ধান্ত মোহৰ লগাব পাৰে আৰু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে জুলাই আৰু অৰ্থাৎ এই মাহত কৰ্মচাৰী কিমান দৰমহা বাঢ়িব আৰু আপোনালোকক কওঁ যে কৰ্মচাৰীসকলে এতিয়াও 17% হাৰত ডিএ পৰিশোধ কৰে আৰু যি 11%ৰ পৰা ইতিমধ্যে 28%লৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি হ'ব আনহাতে কৰ্মচাৰীসকলে ইতিমধ্যে 2 বছৰ প্ৰত্যক্ষ ডিএৰ সুবিধা লাভ কৰিবলৈ গৈ আছে কিয়নো 2020 চনৰ জানুৱাৰীতে কেন্দ্ৰীয় কৰ্মচাৰীৰ লগতে সকলো ৰাজ্যৰ কৰ্মচাৰীৰ ডিএৰনেছ এলাউন্স 4%কৈ বৃদ্ধি পাইছিল আৰু তাৰপিছতে 2020 চনৰ জুন মাহতে 3% বৃদ্ধি পাইছিল আৰু এতিয়া 2021 চনৰ জানুৱাৰীৰ পৰা ইতিমধ্যে পুনৰ 4%কৈ বৃদ্ধি পাইছে অৰ্থাৎ সকলো মিলাই 28%কৈ বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ ডিএ ইয়াৰ পাছত এই মুহূৰ্তত আজি দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে এটা বহুতেই ভাল খবৰ কিয়নো যিহেতু ইছলাম ধৰ্মাৱলম্বীসকলৰ ঈদ আহি আছে সেইবাবে আন্তঃজিলাৰ লগতে গাড়ী যাতায়াত আৰু দোকান পোহাৰ খোলা ক্ষেত্ৰত নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু নতুন SOPত কিছুমান শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ঈদৰ বাবে আন্তঃজিলা যাতায়াতৰ লগতে সকলো খুলি দিবৰ বাবে ইতিমধ্যে মুখ্য সচিবলে পত্ৰ প্ৰেৰণ কৰিছে আৰু সকলোৰে মনত এটি প্ৰশ্ন উদয় হৈছিল যে ঈদৰ সময়ত ঈদৰ বাবে সকলো খোলা থাকিব নেকি আন্তঃজিলা যাতায়াত লগতে দোকান পোহাৰ সকলো কিন্তু এতিয়া সেয়া অন্ত পৰিছে আৰু ইয়াত প্ৰথমতে কৈছে যে ঈদত খোলা থাকিব নেকি আন্তঃজিলা যাতায়াত আৰু যিহেতু ঈদৰ আহি আছে আৰু 10 দিন বা 12 দিনৰ পিছতে ঈদ হ'ব আৰু সেইবাবে ইতিমধ্যে ঈদৰ উপলক্ষে আন্তঃজিলা যাতায়াতৰ খোলাৰ আহ্বান কৰিছে আৰু অহা 21 জুলাইত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু যিহেতু বৰ্তমান আন্তঃজিলা যাতায়াত বন্ধৰ বাবে ইতিমধ্যে ঈদৰ উদযাপন হ'ব পাৰে অসুবিধা সেইবাবে ইতিমধ্যে সকলো আন্তঃজিলা যাতায়াত আৰু দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে আৰু এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য সচিবলে পত্ৰ প্ৰেৰণ কৰিছে জমিতি উলেমাৰ আৰু হয়তো এই অহা ঈদৰ বাবে ইতিমধ্যে খোলা দিব পাৰে ৰাজ্য চৰকাৰে সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ পাছতে সকলো স্পষ্ট হৈ পৰিব কিয়নো ঈদত খোলা থাকিব পাৰে সকলো আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা গাড়ী চলাচল সম্পূৰ্ণৰূপে খোলা ৰাখিব পাৰে সমগ্ৰ 24 ঘণ্টাৰ বাবে আৰু কেইদিনমানৰ বাবে ইতিমধ্যে খোলা দিব পাৰে এই সকলো গাড়ী চলাচল দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ বাবে নহবা ঈদৰ বাবে সকলো অসুবিধাৰ সন্মুখীন হ'ব বুলি এই সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰীয়ে ইতিমধ্যে ৰাজ্যৰ সকলো গ্ৰাহককে বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছিল যদি তেওঁলোকে সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰে তেন্তে 24 ঘণ্টালৈও বিদ্যুৎ সমগ্ৰ অসমতে পাই থাকিব বুলি সেয়া স্পষ্টভাৱে ইতিমধ্যে তেওঁ ঘোষণা কৰিছিল
আৰু তাৰপিছতে ইতিমধ্যে যিসকলে বিদ্যুতৰ বিল দিয়া নাই আৰু যিসকলে বিদ্যুতৰ বিল দিছে সেইসকলে এই মাহৰ পৰাই ইতিমধ্যে 24 ঘণ্টা বিদ্যুৎ পাব আৰু যিসকলে বিদ্যুতৰ বিল দিয়া নাই সেই বিদ্যুৎ বিভাগৰ আজব কাণ্ড সংঘটিত কৰিছে কিয়নো বিল পৰিশোধ নকৰা গ্ৰাহকৰ ঘৰৰ পৰা লৈ গৈছে ফ্ৰিজ টিভি ফেন কিয়নো ৰাজ্যত বিদ্যুৎ বিভাগৰ আজব কাণ্ড বিল পৰিশোধ নকৰা গ্ৰাহকৰ ঘৰলৈ গৈ ফ্ৰিজ টিভি ফেন লৈ আহিছে ৰাজ্যত এতিয়া বিদ্যুৎ বিভাগে ক্ষিপ্ৰতাৰে চলাইছে বিল পৰিশোধ নকৰা পৰিয়ালৰ প্ৰতিষ্ঠান আদি বিদ্যুৎ কৰ্তনৰ অভিযান আৰু যিসকলে বিদ্যুৎ দিছে সেইসকলক 24 ঘণ্টাই দিছে বিদ্যুৎ আৰু কাৰ যেতিয়া বিদ্যুতৰ সংযোগৰ কথা গৈছে কোনেও একো ভুৱা পোৱা নাই কিন্তু বৰাকৰ লখিমপুৰত বিদ্যুতৰ বিভাগে যি কাণ্ড কৰিলে শুনিলে আপোনাৰ চকু কপালত উঠিব কিন্তু এয়া এটা নিন্দনীয় বিষয় কিন্তু শিলচৰৰ বিদ্যুৎ বিভাগৰ ভিজিলেন্স দলে বাজেয়াপ্ত আৰু কৰিলে যে গ্ৰাহকৰ টিভি ফ্ৰিজ ফেন আদি আৰু ইতিমধ্যে আশ্চৰ্যজনক এই কাণ্ড ঘটিছে লখিমপুৰ বিধানসভা ইতিমধ্যে সমষ্টিৰ এলেকাত আৰু লখিমপুৰ শক্তি বিভাগৰ ভিজিলেন্স দলে ইতিমধ্যে মঙলবাৰে লখিমপুৰ বিদ্যুৎ উপ সমামণ্ডল ইতিমধ্যে অঞ্চলত পলায়াপুলৰ পৰা জয়পুৰলৈ চলা এক অভিযান আৰু এই অভিযানত বিদ্যুৎ বিলৰ বিভাগৰ পৰিশোধ নকৰা বাবে বাসন্তী খুবে ইতিমধ্যে জয়প্ৰকাশ গোৱালা প্ৰদীপ গোৱালা শৰৎ সিং শ্যাম কুশৰ সিং আৰু ইভেণ্টাবিং সিং কামিনী সিঙৰ ঘৰ টিভি ফ্ৰিজ ফেন আদি ইত্যাদি সকলো জব্দ কৰি লৈ যায় পাছত এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজ লৈ মুকলি হৈ আহিছে কিন্তু সকলো অসমবাসীৰ জল্পনা কল্পনা অন্ত অৱশেষত ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ৰাষ্ট্ৰপতি ভৱনৰ শপত গ্ৰহণ অনুষ্ঠান কেইবাগৰাকীও নেতাই আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ইতিমধ্যে শপত গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আৰু 2 নম্বৰতে কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত ল'লে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণাই সৰ্বপ্ৰথমে শপত লয় আৰু তাৰপিছতে অসমৰ বিজেপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শপত লৈছে আৰু ইংৰাজীতে শপত বাক্য পাঠ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু অসমবাসীৰ সকলো জল্পনা কল্পনা অন্ত পৰিল কিন্তু অসমবাসীৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে অসমৰ বিত্ত বা শিক্ষা বিভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শপত ল'ব নেকি অথবা কেন্দ্ৰীয় মন্ত্ৰীতে ল'ব নেকি কিন্তু অৱশেষত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীত ইতিমধ্যে হিচাপে শপত গ্ৰহণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা বহুতেই ব্ৰেকিং নিউজ কিন্তু ৰাজ্যৰ চৰকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু এই কেবিনেট বৈঠকতে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ লগতে ৰাজ্যৰ বিভিন্ন যিসমূহ কথাত ইতিমধ্যে সমস্যা আছে সেই সমস্যাসকলৰ ক্ষেত্ৰত নতুন ইতিমধ্যে কেবিনেটত কেইবাটাও বৃহৎ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ বাবেও আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টতা আৰু আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত 8খন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু পুৱা 10:30 বজাৰ পৰা ইতিমধ্যে দুপৰীয়ালৈকে ইতিমধ্যে অনুষ্ঠিত হয় কেবিনেট বৈঠক কিন্তু যোৱাকালি বৈঠকত অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত আজি সকলো ইতিমধ্যে শুনানি ৰাজহুৱা কৰিছে আৰু বৈঠকত এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত লোৱা সিদ্ধান্ত লানি একেদিনাই ৰাজহুৱা কৰাৰ সলনি দুখন সংবাদমেলযোগে ৰাজহুৱা কৰাৰ সিদ্ধান্ত লয় আৰু এই হিচাপত কেবিনেটৰ শেষত প্ৰথমখন সংবাদমেল সম্বোধন কৰে কেবিনেট মুখপাত্ৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শক্তিমন্ত্ৰী বিমল বৰাই লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু কেবিনেটত সিদ্ধান্ত অনুসৰি আৰু এতিয়াৰ পৰা চৰকাৰী অনুষ্ঠানত আৰম্ভ হ'ব জাতীয় সংগীত পৰিৱেশনেৰে আৰু চৰকাৰী অনুষ্ঠানৰ সমাপ্তি হ'ব ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে চৰকাৰী অনুষ্ঠানত থলুৱা শিপিনীৰ হাতেৰে বোৱা গামোচা ব্যৱহাৰ হ'ব আৰু চৰকাৰী অনুষ্ঠানত চাহৰ সৈতে অপ্যায়ন হ'ব লাড়ু পিঠাৰ আৰু ইয়াৰ দ্বাৰা থলুৱা আত্মসহায়ক গোটক উপকৃত হ'ব আৰু দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ তিথি 28 জুলাইত পালিত হ'ব দেশভক্ত দিৱস হিচাপে বন্ধ থাকিব আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি হিচাপে 5 আগষ্টত পালিত হ'ব কৰ্মচাৰী দিৱস হিচাপে আৰু কৰ্মচাৰী দিৱস দিনা প্ৰতিখন জিলাৰ পৰা 5জন চৰকাৰী কৰ্মচাৰী শ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে আৰু ৰাজ্যিক শ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে 10জনক পুৰস্কৃত কৰা হ'ব আৰু পুৰস্কৃত কৰা হ'ব এইসকলক আৰু এতিয়াৰ পৰা ৰাজ্য টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰমাণপত্ৰ ম্যাদ জীৱনজোৰা কৰিব আৰু অৱশ্যে বয়সৰ ওপৰত নজৰ দি চৰকাৰ চাকৰি সময়সীমা নিৰূপণ কৰা হ'ব টেট যিসকলে পাছ কৰি থৈছিল এইসকলৰ বাবে বহুতেই ভাল খবৰ আহিছে কিয়নো এইসকলৰ চাকৰি জীৱনজোৰা কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বয়সৰ ওপৰতো ইতিমধ্যে চৰকাৰে নজৰ ৰাখিব বুলি স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 8মখন